My dear students, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ছায়েন্সৰ লেচন নম্বৰ 1ৰ ভিতৰৰ MCQসমূহ, অৰ্থাৎ লেচনটোৰ ভিতৰৰ কিছুমান কুৱেশ্যন এনচাৰ। যিহেতু আজিকালি লেচনৰ ভিতৰৰহে এনচাৰবোৰ আহে লেচনৰ অনুশীলনীৰ কুৱেশ্যনবোৰতকৈ। তাৰ আগত মই তোমালোকে সুস্বাস্থ্যৰ বাবে খাদ্য লেচনটো উলিয়াই লোৱাচোক। এইটো নিশ্চয় 3 লেচন হ'ব। মোৰ হাতত বৰ্তমান কিতাপখন নাই। ইয়াত এটা উত্তৰ মোৰ খোকোজা হৈ আছিল। তোমালোকক মই বহুদিনৰ পৰাই কম বুলি ভাবি আছিলোঁ, কাৰণ তোমালোকক ভুল উত্তৰ শিকোৱাটো আমাৰ বাবে ভুল হ'ব। গতিকে তোমালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ, এতিয়াই তোমালোকে উলিয়াই লোৱা। আনিলানে? সুস্বাস্থ্যৰ বাবে খাদ্য লেচনটো উলিয়াই লোৱা। ইয়াৰ 4 নম্বৰ উত্তৰটো তোমালোকে চোৱাচোন। এইটো তলত উল্লেখ কৰা 3বিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাবা সুধিছিল। ইয়াত সতেজ ফলৰ ৰস খাবা নে সতেজ ফলটো খাবা নে বটলত থকা ফলৰ ৰস খাবা বুলি আছিল। গতিকে মই উত্তৰত দিছিলোঁ সতেজ ফলটো খাম, ফলৰ ৰস নাখাওঁ। গতিকে উত্তৰটো তোমালোকে এতিয়াই লিখি লোৱা। তোমালোকে পিছত লিখিম বুলি থৈ নিদিবা, কাৰণ ময়ো দিম বুলি কওঁতে আজি বহুদিন হৈ গ'ল। গতিকে বহীত লিখি লোৱা ধুনীয়া কৰি। মই ইয়াত নাচাবা, ইয়াত মোৰ কাটা কাটি হৈছে। মই সতেজ ফলটোহে খাম, কাৰণ সতেজ ফল চোবাই খালে দাঁত মজবুত হয় আৰু সতেজ ফলত উপযুক্ত ভিটামিনখিনি আমি পাম। ফলৰ ৰস খালে ফলৰ ৰসত নানা ধৰণৰ কেমিকেল বস্তু লগোৱা থাকে, নানা ধৰণৰ বস্তু দিয়ে ফলৰ ৰসত। গতিকে মই সতেজ ফলটোৱে চোবাই খাম। মোৰ বাবে সতেজ ফলটোৱে শ্ৰেষ্ঠ, কাৰণ সতেজ ফল চোবাই খালে দাঁতো মজবুত হ'ব আৰু তাত একো বস্তু ৰাসায়নিক দ্ৰব্য মিহলাব নোৱাৰে, হয়নে? গতিকে তোমালোকে এতিয়াই লিখি লোৱা, পিছত মাৰিলে ৰৈ যায়। নেক্সট লেচন 1ৰ মই কেইটামান MCQ দিম। এতিয়া তোমালোকে MCQ 1ৰ যদি পৰীক্ষাত আহে বিজ্ঞান কি, তোমালোকে প্ৰশ্ন বনালে বনাবা আৰু নবনালে এনেকৈ থৈ দিয়া বিজ্ঞান হ'ল জ্ঞান। 2ত সন্দেহ মানে কি বুলি যদি আহে তোমালোকে লিখিবা সন্দেহ মানে হ'ল প্ৰণালীবদ্ধ বা যুক্তিপূৰ্ণ সন্দেহ। মই প্ৰশ্ন বনোৱা নাই কিন্তু। গেলিলিওৱে কি আৱিষ্কাৰ কৰিছিল বুলি আহিব পাৰে, নাইবা তেওঁ ক'ত ঘৰ, তেতিয়া তোমালোকে লিখিবা গেলিলিওৱে ইটালীৰ পিছা চহৰত থকা হেলনীয়া স্তম্ভত উঠি এটা ডাঙৰ আৰু এটা সৰু শিল একেলগে ওপৰৰ পৰা এৰি দি এসময়তে পৰা দেখিছিল, বা তেওঁ কি কৰা দেখিছিল। চমু টকা হিচাপত তোমালোকে কথাবোৰ লিখি থবা। গেলিলিওৱে কি কৰিছিল বা তেওঁৰ ঘৰ ক'ত, ইয়াৰ পৰা নানানটা প্ৰশ্ন হ'ব পাৰে। নেক্সট উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইট দুয়ো ভাতৃদ্বয় আছিল। দুয়ো কি আছিল বুলিও আহিব পাৰে, বা দুইজন বৈজ্ঞানিকৰ নাম সুধিব পাৰে, বা তেওঁ এই দুইজনে কোনে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল। ইহঁতে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল। উইলবাৰ ৰাইট আৰু অৰভিলি হ'ল। নেক্সট কণটিকি অভিযান কি, তেতিয়া তোমালোকে লিখিবা কণটিকি অভিযান হ'ল পুৰণি ধৰণৰ নৌকাৰে প্ৰশান্ত মহাসাগৰত যাত্ৰা কৰি 101 দিনৰ মূৰত উপস্থিত হয়। এইখন হ'ল কণটিকি অভিযান। এখন নৌকা আছিল, প্ৰশান্ত মহাসাগৰত 101 দিন লাগিছিল। বহিৰ্বিশ্বৰ এটা প্ৰাণীৰ নাম এলিয়েন। গতিকে যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা, যদিহে তোমালোকৰ এনেকুৱা MCQসমূহ লাগে। বাই।